मोर इंग्लिश लार्निंग यूट्यूब चेनेल आपलोक स्वागतम जानाइছো मोर मरমৰ सबस्क्राइबार्स ভিউৱাৰ্ছ আৰু ছাত্ৰ ছাত্ৰীসকল মই ভয়েস চেঞ্জ সম্পৰ্কীয় ভিডিঅ'বিলাক আপলোড দি আছো সো মোৰ আজি ভয়েস চেঞ্জ বিলাক হ'ব ভয়েস চেঞ্জ অফ মিসেলেনাস সেন্টেন্সেস অৰ্থাৎ বিভিন্ন ধৰণৰ সেন্টেন্সৰ ভয়েস চেঞ্জ কিদৰে কৰা হয় অলৰেডি বহুত ভিডিঅ' ভয়েস চেঞ্জ সম্পৰ্কে আপলোড দিয়া হৈছে সো আগৰ ভিডিঅ'টোতো মই ভয়েস চেঞ্জ অফ মিসেলেনাস সেন্টেন্স অৰ্থাৎ বিভিন্ন ধৰণৰ সেন্টেন্সৰ ভয়েস চেঞ্জ আগবঢ়াইছিলোঁ সো আজিও তাৰে পৰাই মই ষ্টাৰ্ট কৰিম সো আগতে এনেকুৱা এক্সাম্পল দিছিলোঁ ইনফিনিটিভ বিলাকৰ ভয়েস চেঞ্জ কেনেকৈ কৰা হয় নিশ্চয় আপোনালোকে চাব যেনেকৈ আই হ্যাভ টু রাইট এ লেটাৰ নাও সো এনেকুৱা সেন্টেন্সক যেতিয়া আমি ভয়েস চেঞ্জ কৰিবলগীয়া হয় তেতিয়া আমি কি কৰিম অৰ্থাৎ ইয়াতে হ্যাভে কি অব্লিগেশ্যন বুজাইছে অৰ্থাৎ মাষ্ট বুজাইছে অৰ্থাৎ মই এতিয়া এখন চিঠি লিখিব লাগে সো এনেকুৱা সেন্টেন্সৰ ভয়েস চেঞ্জ কৰাৰ সময়ত সদায় ভাবিব লাগিব যে ইয়াৰ যেটো ভাৰ্ব আছে সেই ভাৰ্বটোৰ অবজেক্ট কি অৰ্থাৎ যেটো ভাৰ্বৰ অবজেক্ট থাকে সেই ভাৰ্বটোৰ হে কি কৰা হয় পেসিভ ভয়েস কৰা হয় এই সেন্টেন্সটো পঢ়িলে আমি গম পাও যে আই হ্যাভ টু রাইট এ লেটাৰ নাও কি লিখিব লাগিব এখন চিঠি সো টু রাইট ভাৰ্বৰ হে কি আছে অবজেক্ট আছে আৰু এনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব এই লেটাৰটোক অবজেক্ট হিচাপে ল'ব লাগিব আৰু টু ৰাইটৰ পেসিভ কৰিব লাগিব টু ৰাইট ইনফিনিটিভ অৰ্থাৎ ভাৰ্বৰ আগত যেতিয়া টু হয় তেতিয়া তাক ইনফিনিটিভ ফৰ্ম বুলি কোৱা হয় আৰু তেনেকুৱা ইনফিনিটিভক পেসিভ কৰিবলৈ বি এটা লিখা হয় আৰু ভাৰ্বৰ কি পাষ্ট পাৰ্টিসিপল লিখিব লাগে সো আগৰ ভিডিঅ'টোত এনেকুৱা এক্সাম্পল দিয়া হৈছিল তথাপিও মই আকৌ উল্লেখ কৰিছো ৰিভিজনৰ কাৰণে ফৰ ইউৰ বেটাৰ ৰিমাইন্ডাৰ আই হ্যাভ ৰিটেন হিয়াৰ দিস সেন্টেন্স I have to write a letter now গটিকে কি হ'ব a letter যেহেতু ইয়াতে have verb আছে গটিকে letter লগতো have verb আহিব have verb letter to third person singular number এখানে have ঠাইত কি আহিব has লিখিব লাগিব to আছে লিখিব লাগিব আৰু to writer হে পেসিভ কৰিব লাগিব to writer পেসিভ কৰিলে be আহিব আৰু verb past participle so a letter has to be written by me now so নিশ্চয় বুজি পাইছে এইটো পেসিভ হৈ গল অৰ্থাৎ ইনফিনিটিভৰ পেসিভ বিলাক তেনেকে এনে এইটো নিয়মত কৰা হয় অৰ্থাৎ টু বি প্লাস পাষ্ট পাৰ্টিসিপল হিচাপে লিখা হয় ওকে তাৰ পিছত মই আৰু এটা সেন্টেন্স লিখি আছো যেটো আজি কাৰণে নতুন হ'ব যেনেকৈ আই এম গোইং টু একে কথা আই এম গোইং টু প্লে দা ম্যাচ সো এই সেন্টেন্সটো আমি হয়তো মানে এনেকুৱা ভাবিব পাৰো যে এটো কন্টিনিউয়াস টেন্সত আছে অৰ্থাৎ আই এম গোইং অৰ্থাৎ ভাৰ্বলত আইএনজি আছে গতিকে ইয়াক যদি আমি পেসিভ কৰিম ই কি হ'ব নিশ্চয় বিং ইয়াতে ইউজ কৰিব লাগিব কিন্তু এটা কথা লক্ষ্য কৰিবলগীয়া যে গো ভাৰ্বৰ কোনো অবজেক্ট নাথাকে আৰু গো টু হয় কি হয় মানে ইনটেনজিটিভ ভাৰ্ব হয় গতিকে যি ভাৰ্বৰ অবজেক্ট নাথাকে সেই ভাৰ্বক আমি কেতিয়াও পেসিভ কৰিব নোৱাৰো কিন্তু ইয়াতে অবজেক্ট টু কি ইয়াতে অবজেক্ট হল দা ম্যাচ আৰু দা ম্যাচ অবজেক্ট হল টু প্লে গটিকে ইয়াতেও আগৰ সেন্টেন্সটো যেনেকৈ টু ৰাইটৰ ঠাইত কি লিখিছো টু বি ৰিটেন ইয়াতেও কি কৰিব লাগিব আপোনাৰ টু প্লে ঠাইত টু বি প্লেড লিখিব লাগিব কাৰণ গো ভাৰ্বৰ অবজেক্ট নাথাকে গটিকে গো ভাৰ্বটো যেনেকৈ আছে তেনেকৈ লিখিব লাগিব সো এবাৰ আমি যদি এই সেন্টেন্সটো পেসিভ কৰো কেনেকৈ লিখিম দা ম্যাচটো আগত আহিব ওকে দা ম্যাচ তাৰপিছত যেহেতু ইয়াতে গোইং ইউজ কৰা আছে আই লগত এম গোইং হৈছে গতিকে দা ম্যাচৰ লগত কি আহিব ইজ গোইং ওকে এইখিনিত আমি একো কৰিব নালাগে কাৰণ গো ভাৰ্বৰ অবজেক্ট নাই ইট ইজ এন ইনটেনজিটিভ ভাৰ্বৰ কেতিয়াও পেসিভ নহয় সো দা ম্যাচ ইজ গোইং তাৰপিছত টু প্লে ই হল ট্ৰানজিটিভ ভাৰ্ব আৰু ইনফিনিটিভত আছে অৰ্থাৎ ভাৰ্বত টু আছে যাৰ কাৰণে কি লিখিব লাগিব দা ম্যাচ ইজ গোইং টু বি প্লেড ওকে going to be played by me okay so নিশ্চয় বুজি পাইছে the match is going to be played by me okay ঠিক আপোনালোকে চাব যে এনেকুৱা কিছুমান সেন্টেন্স আছে যে যত নেকি আমি পজিটিভ ভাৰ্ব ইউজ কৰো অৰ্থাৎ পাছৰে ক্ৰিয়া বুলি কয় আনৰ হতুৱাই কিবা কাম কৰো যেনে we made him sweep the floor এইটো এটা সেন্টেন্স ইয়াক কেনেকৈ পেসিভ কৰিম we made him sweep the floor okay
ইয়াৰে যেটো সাবজেক্ট এটো উই ভার্বটো কিন্তু মেড মেইন ভার্ব আৰু হিম তো অবজেক্ট বাকি এইখিনি কি আপোনাৰ টু সুইপ আসলতে টু সুইপ দা ফ্লোর হ'ব লাগিছিল কিন্তু মেক সি এনেকা ভার্ব যেতিয়া আমি ইউজ কৰো তেতিয়া ইনফিনিটিভৰ টু নাথাকে সো পেসিভ কৰা সময়ত অলপ চেঞ্জ হৈ যায় সেন্টেন্স বিলাকত চাব হিমক আমি সাবজেক্ট কৰিম আগৰ নিচিনাকে হি হ'ব সো তাৰপিছত মেক পাস্ট টেন্সত আছে পাস্ট টেন্সত থকা কাৰণে কি লিখিব লাগিব was লিখিব লাগিব সো হি was made এবাৰ অকল সুইপ লিখিলে নহব এবাৰ পেসিভত সুইপৰ আগত আসলতে এটা টু আছিল হেতু মেক সি এনেকা ভার্ব যেতিয়া এক্টিভ ভয়েসত থাকে তেতিয়া ইনফিনিটিভৰ টু আমি লিখিব নালাগে কিন্তু এবাৰ পেসিভত কিন্তু লিখিব লাগিব হি was made to sweep the floor by us okay he was made to sweep floor he was made to sweep the floor by us so নিশ্চয় বুজি পাইছে sweep the floor by us so এই সেন্টেন্স বিলাক অলপ আগত যিবিলাক সেন্টেন্স আলোচনা কৰিছিলো সেই সেন্টেন্স বিলাকৰ ভিতৰত নপৰে অলপ বেলেগ ধৰণৰ সেইকাৰণে মই টাইটেল লিখিছো ভয়েস চেঞ্জ অফ মিসেলেনাস সেন্টেন্সেস অৰ্থাৎ বিভিন্ন হানমিহলি সেন্টেন্স বিলাকৰ ভয়েস চেঞ্জ আমি কৰি আছো ওকে সো নিশ্চয় আপোনালোকৰ বুজত আহিছে যে মই কি ক'ব বিচাৰিছো we made him sweep the floor he was made to sweep the floor ঠিক তেনেকৈ আমি আৰু বিভিন্ন সেন্টেন্স এনেকুৱা লিখিব পাৰো যেনেকৈ কি they made me leave the room they made me leave the room at once so ই এটা এক্টিভ ভয়েসৰ সেন্টেন্স ইয়াক পেসিভ কৰিলে আগৰ সেন্টেন্সটো নিচিনা পেসিভ কৰিব লাগিব যত মি হল অবজেক্ট এক সাবজেক্ট বনালো আৰু পাস্ট টেন্স থকা কাৰণে কি was আহিলে I was made লিখিলো তাৰপিছত এবাৰ লিভৰ আগত কি দিব লাগিব to live okay I was made to leave the room at once by them লিখিলেও লিখিব পাৰো নিলিখিলেও কোনো কথা নাই ডোৰ অফ দ্য একশন এইবিলাক সেন্টেন্সত অমিট থাকিব পাৰে so I was made to leave the room at once by them নিলিখিলেও সেন্টেন্স হৈ যাব so নিশ্চয় বুজি পাইছে অলপ বেলেগ ধৰণৰ যত আমি এক্টিভৰ পৰা পেসিভ কৰা সময়ত কবাত টু বেছিকে লগাইছো আকৌ এই ইনফিনিটিভ বিলাকক পেসিভ কৰোতে বি লগাইছো আৰু ভাৰ্বৰ কি পাস্ট পাৰ্টিসিপল কৰিছো ওকে এনেকুৱা আৰু সেন্টেন্স এটা পেসিভ ভয়েসত মই লিখি আছো যেনেকৈ চাব the beggar is going to be helped by us so দেখিলে গম পোৱা যায় যে this is a sentence of passive voice where be is present by is present অৰ্থাৎ যত be আছে by আছে so by পিছত যেটো অবজেক্ট তাক সাবজেক্ট বনাব লাগে আৰু এক্টিভ ভয়েসত by গুছি যাব so us আছে আসক সাবজেক্ট বুলি কি হ'ব উই হ'ব আৰু উই লগত কি হ'ব are আহিব so going আছে লিখিলো is going বা are going or এটো কোনো পৰিৱৰ্তন নহয় কাৰণ গো ভাৰ্ব কি না থাকে অবজেক্ট না থাকে যাৰ কাৰণে এক্টিভত is going are going বা am going থাকিব পেসিভত কি এই একে ফৰ্মে থাকি যায় so we are going তাৰপিছত কি লিখিব লাগে to be to উঠি যাব আৰু ভাৰ্বৰ প্ৰেজেন্ট টেন্স ইউজ কৰিব লাগে কাৰণ টুৰ পিছত ভাৰ্বৰ সদায় প্ৰেজেন্ট টেন্স ইউজ কৰিব লাগে বেলেগ ফৰ্ম নাহে so we are going to help the beggar যেটো সাবজেক্ট আছে তাক অবজেক্ট হিচাপে লিখি দিল the beggar we are going to help the beggar এটো এক্টিভ ভয়েস হৈ গল so বোর্ডত মই কেইবাটা সেন্টেন্স লিখিছো আৰু গোটেইকেইটা সেন্টেন্স হয়তো আপোনালোকৰ কাৰণে নতুন হ'ব পাৰে ভয়েস চেঞ্জৰ ক্ষেত্ৰত so এইবিলাক নিশ্চয় মনত ৰাখিব লাগিব okay so মই সেন্টেন্স কেইটা আকৌ এবাৰ মাতি দিছো I have to write a letter now a letter has to be written by me now number 2 I am going to play the match is going to be played by me again we made him sweep the floor he was made to sweep the floor by us again they made me leave the room at once I was made to leave the room at once by them okay
Then last one, the beggar is going to be helped by us. ই পেসিভত আছে, ইয়াক অ্যাক্টিভ কৰিলে কি হ'ব? We are going to help the beggar. So এইখিনি কথা নিশ্চয় আপোনালোকৰ মানে সম্পূৰ্ণকৈ আপোনালোকে বুজি পাইছে এই ভয়েস টেন্স কিটা কেনেকৈ হয়। সো এতিয়া আৰু মই বেলেগ বেলেগ সেন্টেন্স লিখিবলৈ চেষ্টা কৰিম য'ত আগৰ সেন্টেন্স বিলাক ৰিপিট হ'ব পাৰে, কাৰণ মিসেলেনাস এতিয়া লিখিছো য'ত ইম্পাৰেটিভ থাকিব পাৰে, ইন্টাৰগেটিভ থাকিব পাৰে, হয় না নহয়? অন্যান্য সেন্টেন্সও থাকিব পাৰে। ওকে, যেনেকৈ এবাৰ ধৰক মই লেটাৰ এটা সেন্টেন্স লিখিব বিচাৰিম যে let me finish the work. Let me finish the work. Finish the work soon. Let me finish the work soon. So নিশ্চয় মনত আছে যে অ্যাক্টিভ ভয়েসৰ সেন্টেন্সটো লেট থাকিব পাৰে, কাৰণ লেটে তেতিয়া পারমিশন বুজায়, তেতিয়া লেটেৰে কোনো আমি সেন্টেন্স আৰম্ভ কৰিব পাৰোঁ। যেনেকৈ কোৱা হয় যে তেওঁক ভিতৰলৈ আহিবলৈ দিয়ক, let him get in. সো অ্যাক্টিভ ভয়েসত লেটেৰে আমি সেন্টেন্স আৰম্ভ কৰিব পাৰোঁ। বাৰু যে নহওক এই সেন্টেন্সক আমি যদি পেসিভ কৰিব খুজো কেনেকৈ কৰিব লাগিব? লেট তো থাকিবই, ইয়াৰ আৰম্ভণিত আছে, আৰম্ভণিতে থাকিব। ইয়াৰ যিটো অবজেক্ট সেইটো হ'ল দা ওয়ার্ক, ইয়াৰ আগত আহি যাব লেট দা ওয়ার্ক। তাৰপিছত লেট থকা সেন্টেন্সত কি আহিব লাগিব? পেসিভ ভয়েসত এটা বি আহিব লাগে। সো লেট দা ওয়ার্ক বি ফিনিশড, ভার্বৰ পাস্ট পার্টিসিপল, লেট দা ওয়ার্ক বি ফিনিশড বাই যেটো অবজেক্ট আছে, অর্থাৎ এটো যেটো সাবজেক্ট আছে এটা অবজেক্ট ফর্মতে ইউজ হৈছে আৰু এফালে আহি অবজেক্ট ফর্মতে ইউজ হ'ব। ওকে, সো লেট দা ওয়ার্ক বি ফিনিশড বাই মি সুন। সুন আছে লিখি দিলো। সো এবাৰ পেসিভ হৈ গ'ল। ওকে, তাৰপিছত কোৱেশ্চনতো সেন্টেন্স লিখিব পাৰো, যেনেকৈ who can do this sum. Who can do this sum? সো এইটো এটা সেন্টেন্স, ই হুৰে আৰম্ভ হৈছে আৰু হু থকা সেন্টেন্সক যেতিয়া পেসিভ কৰিবলগীয়া হয় তেতিয়া আমি কিহেৰে আৰম্ভ কৰো? বাই হোমেৰে সেন্টেন্স বিলাক লিখো। সো বাই হোম, তাৰপিছত ইয়াতে কি আছে? ক্যান আছে, ক্যানটো থাকিবই। তাৰপিছত ইয়াৰ যিটো অবজেক্ট সেইটো হ'ল কি? দা সাম, সাবজেক্ট বনালো। বাই হোম ক্যান দিস সাম, ক্যান দিস সাম। তাৰপিছত বি লিখিব লাগিব, ক্যান থকা কাৰণে বি আহিব, ডুৰ পাস্ট পার্টিসিপল কি? ডান লিখিব লাগিব। সো পেসিভ ভয়েস হৈ গ'ল। ওকে, বাই হোম ক্যান দিস সাম বি ডান। ওকে, সো এনেকুৱা আৰু বিভিন্ন ধৰণৰ সেন্টেন্স আছে যিবিলাক আমি কি কৰিব পাৰো? পেসিভ কৰিব পাৰো। যেনেকৈ কি? his behavior vexes me. এইটো এটা সেন্টেন্স, সাধাৰণ সেন্টেন্স, একেবাৰে সিম্পল সেন্টেন্স, যেটো নেকি প্ৰেজেন্ট ইনডিফিনিট টেন্সত আছে। সো ইয়াক অ্যাক্টিভ কৰিবলৈ, পেসিভ কৰিবলৈ আমি মেইন ঠাইত কি লিখিব লাগিব? আই লিখিব লাগিব। আৰু ভেক্সেস ইট ইজ ইন সিম্পল প্ৰেজেন্ট। সো যেতিয়া সেন্টেন্সটো সিম্পল প্ৰেজেন্টত থাকিব তেতিয়া বিভাগ এম বা ইজ বা আৰ লিখিব লাগিব। সো আই লগত কি আহিব? এম। সো আই এম ভেক্সড, ভেক্সৰ পাস্ট পার্টিসিপল ভেক্সড, আৰু ভেক্স যেতিয়া থাকিব ওয়ার্ড তেতিয়া ইয়াৰ লগত প্ৰিপজিশন বাই নাহে এ থাকিব। সো এইবিলাক কথা আমি মনত ৰাখিব লাগিব, তেতিয়া ভয়েস টেন্স কাৰেক্ট হ'ব। ওকে, আই এম ভেক্সড এট হিজ বিহেভিয়াৰ, I am vexed at his behavior. পেসিভ হৈ গ'ল। তো এনেকুৱা বহুত সেন্টেন্স আছে যিবিলাক আমি কি কৰিব পাৰো? অ্যাক্টিভ পেসিভ বা পেসিভ অ্যাক্টিভ কৰিব পাৰো। যেনেকৈ ধৰক এটা এনেকুৱা সেন্টেন্স লিখিব পাৰো, প্লিজ গিভ মি সাম মোৰ টাইম। ওকে, প্লিজ গিভ মি সাম মোৰ টাইম, মোক আৰু অলপ সময় দিয়ক। সো এই সেন্টেন্সটো কি কৰিছে? প্লিজ আছে, সো ৰিকুৱেষ্ট কৰা বুজাইছে, গতিকে এনেকুৱা সেন্টেন্সক আমি পেসিভ কৰিবলৈ ইউ আৰ ৰিকুৱেষ্টেড লিখো। সো ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি সাম মোৰ টাইম। ওকে, ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি সাম মোৰ টাইম, মোৰ টাইম। সো ই পেসিভ হৈ গ'ল। তো এনেকুৱা বহুত সেন্টেন্স আছে মিসেলেনাসৰ ভাগত, মানে লিখিলে বহুত লিখিব পৰা যাব, কিন্তু মই ভাবো ভয়েস টেন্স সম্পৰ্কে যথেষ্ট সংখ্যক ভিডিও আপোনালোকক আপলোড দিছো, প্ৰয়োজন হলে আৰু দিয়া যাব, কোনো কথা নাই। সো আজি আৰু ভিডিওটো ইমান দীঘলীয়া নকৰো। তো শেষ কৰাৰ আগতে মই সেন্টেন্স কেইটা আপোনালোকক আকৌ এবাৰ পঢ়ি দিছো। লেট মি ফিনিশ দ্য ওয়ার্ক সুন, লেট দ্য ওয়ার্ক বি ফিনিশড বাই মি সুন, হু ক্যান ডু দিস সাম, বাই হোম ক্যান দিস সাম বি ডান,
Okay, his behavior vexes me. I am vexed at his behavior. Please give me some more time. You are requested to give me some more time. So more subscribers, viewers আৰু ছাত্ৰ ছাত্ৰীসকল আজি যিখিনি কথা আলোচনা কৰিলো ভইচ চেঞ্জ সম্পৰ্কে নিশ্চয় আপোনালোকে বুজি পাইছে আৰু আজিৰ আলোচনা ভইচ চেঞ্জৰ আলোচনা এইখিনিতে সমাপ্ত কৰিলো আপোনালোকে মোৰ ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। Okay.